আসসালামু আলাইকুম গাইজ আপোনালোক সকলোকে মই নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ পিছে ভালেই আল্লাহে কৰাত আৰু আপোনালোকৰ দুৱাত। আৰু এইফালে মই মাহীহঁতৰ ঘৰলৈ আহিয়ে খাইছোঁ চৰ্বত, তাৰপিছত এতিয়া খাইছোঁ আইচক্ৰীম। আজি যিহেতু গৰম পৰিছে তো পুৰা চলি আছে আৰু। হাই এভৰিৱান, আজি মই আহিছোঁ মাহীহঁতৰ ঘৰলৈ, কিন্তু মাহী নাই, চুহা আছে। এতিয়া চুহা আৰু মই অকলে ঘৰত। চুহাই ভাত পানী চব বনাই আছে, মই আহি ভিডিঅ' এডিট কৰিলোঁ, পোষ্ট কৰিম মই। এতিয়া আমি আইচক্ৰীম খাই আছোঁ। এতিয়া আমাৰ ৰান্ধনীয়েও আইচক্ৰীম খাই আছে। তাৰপিছত আমি এতিয়া যাম এফালে, চাই থাকোঁ ব্লগটো দেই। এতিয়া আমি তিনিওজনী ওলাইছোঁ যাবলৈ ওচৰৰে মানুহে ঘৰত। আগতে মানুহবোৰ ওচৰ চুবুৰীয়া ঘৰলৈ প্ৰায় অহা যোৱা কৰি থকা হয়, কিন্তু আজিকালি যুগত মোবাইলটো হোৱাৰ পৰা বিশেষকৈ মানুহৰ একেবাৰে সময় নাইকিয়া হ'ল। কাৰণ আজৰি সময়ত মানুহে মোবাইলটো চাই টাইমটো পাছ কৰি দিয়ে। বা যি কি নহওক, আমি আহি গ'লোঁ আৰু ইয়াত চহাই কিবা কিবি এক্টিং কৰি আছে। আৰু যিহেতু বেছিকৈ অহা নহয়, বৌহঁতে একেবাৰে পোলাও চোলাও বনাই দিছে আমাক অহা দেখি। কথা পাতি থাকোঁতে কেতিয়া পোলাও বনালে আমি গমকে নাপালোঁ। বা যি কি নহওক, এতিয়া আমি খাব লৈছোঁ। আৰু ইয়াত মোৰ ফেভৰেট গুচা আচাৰ দিছে। কল্ড ড্ৰিংকছ বুলি মোক পানী খাবলৈ দিছে। সঁচাকৈ হয়, ইমান ডাঙৰ মোক কৈছে কল্ড ড্ৰিংকছ হয়, এনেকুৱা পানী থাকে নাই, সেইটো কাৰণে মই কৈছোঁ ফিছ কৰিলে গম পাম কল্ড ড্ৰিংকছ। তাই কৈছে ফিছ কৰিলে ফিছে কৰা নাই। চাম, মই নিজে খাম, খাব পাৰোঁ নহয়। হয় নাই কল্ড ড্ৰিংকছ? অঁ, মিছা কথা কৈছিলে, দেখিছে। আৰু এতিয়া আমি খাইছোঁ ভাত 4টা বজাত, কিয়নো বহুতৰ ঘৰত যে পোলাও খাই আহিলোঁ। ভাত খাবলৈ একেবাৰে মন নাছিলে, কিন্তু চুহাই যে ইমান হেঁপাহ কৰি বনাইছে ন, সেইটো কাৰণে আমি খালোঁ এগৰা আৰু চুহাই ধুনীয়াকৈ বনাই খোৱালে আজি ভাত দেই, মাক নোহোৱাকৈ। হাই গাইজ, এতিয়া মই শুই আছিলোঁ, এনেই পৰি আছিলোঁ মানে। তাৰপিছত মই এনেই স্ক্ৰল কৰি আছিলোঁ মোৰ ভিডিঅ'বোৰ, চুহাক দেখাবলৈ কিবা এটা। কি জাতি মিলাব নোৱাৰা নে ভিডিঅ'ত? বাই, গুড ডে। টিউশ্যন যায় আমাৰ, গুড ডে। অ'কে। তাৰপিছত মই দেখিলোঁ মোৰ এটা ভিডিঅ' 69K ভিউজ। অ' মাই গড, ইতনি খুচি হৈ গৈছে মোৰ, আৰু বহুত ভাল লাগিছে সেইটো কাৰণে। আপোনালোকে চাব দেই, মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈ গ'ল নাছৰিন আহমেদ। আপুনি তাত গৈ চাব পাৰিব, মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব মোক। চোৱা, ভাত বাঢ়িছে নেকি? আমি এইফালে গৈছিলোঁ যে, আমাক পোলাও বনাই খুৱাই দিলে, আমাৰ পেট ভৰ্তি। এতিয়া 4টা বাজিলে, আমাক আৰু ভোক নাই লগা। তথাপিতো এগৰা খাই লওঁ, চুহাই যিহেতু বনাই থৈছে, নহ'লে অলপ পিছত আৰু খাবলৈ মন নোযোৱা হৈ যাব। তাৰপিছত মই ঘৰ আহিলোঁ গাইজ, আৰু বহুত কাম কৰিলোঁ। এতিয়া গধূলি আমি চাহকণ খাই লৈছোঁ। দিনটোত এতিয়াহে অকণমান ভোক লাগিছে মোৰ, কাৰণ মই চাহৰ লগত একো খোৱা নাছিলোঁ। যিহে পেটটো ভৰ্তি হৈ আছিলে দিনটো খাই ভাবিছোঁ কি খাওঁ। দেখিছোঁ নানীহঁতৰ ঘৰৰ ভীমকল দিছিলে, ইমান টেষ্টি খাবলৈ, সেয়াই খাই আছোঁ এতিয়া মই। এতিয়া বনাব লৈছোঁ ৰাতিৰ কাৰণে চিকেন। তো ব'লকচোন আজি মই কেনেকৈনো চিকেন বনাওঁ দেখাওঁ আপোনালোকক। এনেই বাৰু দেখাই থাকোঁ মই মিনি ব্লগবোৰত বা শ্বৰ্টছত। আজি মই লং ব্লগতো এড কৰি দিছোঁ। প্ৰথমে তেলত দিলোঁ শুকান জলকীয়া, তাৰপিছত পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অকণমান ভাজিলোঁ, একেবাৰে ৰঙা নকৰোঁ, কাৰণ কেলৈ একেবাৰে ৰঙা কৰিলে পটককৈ পিঁয়াজটো ভাং খাই নাযায়। এতিয়া মই দি দিছোঁ আদা নহৰু অকণমান, তাৰপিছত হালধি, যিখিনি মছলা আমি দিওঁ, আৰু জলকীয়া গুড়ি অকণমান দিম মই, মিট মছলা আৰু গৰম মছলা। বাকী বেলেগ মছলা একো নিদিওঁ মই। আৰু অকণমান পানী দিম মই ভালদৰে এইখিনি অকণমান মজাই ল'ম, তেতিয়া খাবলৈ কাৰণে চিকেনটো খুব টেষ্টি হয়। আৰু আপোনালোকে বাৰু এনেকৈ বনায়নে ক'বচোন? বিভিন্নজনে বিভিন্ন ধৰণে বনায়, তো সেইটো কাৰণে মই কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ। আৰু ময়ো চাওঁ দেই, কোনোবাই যদি বনোৱা দেখোঁ ৰেচিপিৰ ভিডিঅ'যোৰ মই খুব চাওঁ, ভাল লাগে। মানুহবোৰেনো কেনেকৈ বনায় সেইটো চাবলৈ মোৰো মন যায়। আৰু এতিয়া পানী দি অকণকৈ মই এনেকৈ মজাই আছোঁ। আৰু গৰম মছলা অকণমানো এড কৰি দিছোঁ। গৰম মছলা সাধাৰণতে শেষত দিলেও হয়, কিন্তু মই যে মছলা গোটেইখিনি যে একেবাৰে মজাই দিলে খাবলৈ বেছি ভাল হয় এনেকুৱা যেন লাগে মোৰ, সেইটো কাৰণে এনেকৈয়ে দিওঁ মই। এতিয়া পানী যে দিলোঁ, এই পানীখিনি যেতিয়া শুকাই যাব, তেতিয়া মই ইয়াতে আলু আৰু মাংস এড কৰি দিম। এতিয়া দেখিছে নহয়, পানী একেবাৰে নাই, তেলহে ফুটি আছে। এনেকুৱাতে মই মাংস আৰু আলু দি দিম, আৰু দি অকণমান মই ভালদৰে লৰাই দিম, গোটেইখিনি মিক্স কৰি দিম। আৰু তাৰপিছত ঢাকোনখন লগাই অকণমান মজাই থাকিম। এতিয়া পানী ব্যৱহাৰ নকৰোঁ, যেতিয়া মাংসৰ পানীটো পূৰা ওলাই যাব, তাৰপিছতহে আমি ইয়াত এক্সট্ৰাকৈ পানী দিম। এনেকৈ ঢাকোনখন মাৰি মই খালি এবাৰ লৰাই আছোঁ, নহ'লে তলত লাগি যাব যে। এনেদৰে 2-3বাৰ মই ঢাকোনখন অঁতৰাই মাংসখিনি ভালকৈ লৰাই লৈছোঁ। দেখিছে নহয়, এতিয়াও অকণমান পানী আছে, তো আকৌ অকণমান ঢাকোনখন লগাই মই থাকিব দিম, পানীখিনি শুকাবলৈ কাৰণে দিম।
আম আনিছিলে হাজবেণ্ডে। মই খাই যিহেতু বহুত ভাল পাওঁ, তো সেইটো কাৰণে মই দেখি ৰখি থাকিব নোৱাৰিলোঁ। আৰু এতিয়া মই কাটি লৈছোঁ আম এটা খাবৰ কাৰণে। ভাবি আছোঁ আমটো জানো মিঠা হ'ব, আকৌ ভাবিছোঁ মিঠাই ওলাবি দেই, নহ'লে মোৰ মনটোৱে বেয়া হৈ যাব। আৰু এইফালে আমাৰ পানীখিনিও পূৰা শুকাই গ'ল, মাংসৰ যিটো পানী সেইটো পূৰা শুকাই গ'ল। এতিয়া ইয়াত আমি পানী দি দিম, যিমানটো লাগে আমাক পানী। অৱশ্যে মই এইখিনি বেছি জোল নকৰোঁ, তথাপিতো পানী অকণমান দিছোঁ এইটো কাৰণে, পানীখিনি দি যেতিয়া উতলাই থাকোঁ ন, যিমান উতলিব সিমান খাবলৈ টেষ্টি হ'ব। আৰু এতিয়া মই হাজবেণ্ডক কিবা এটা কৈ আম খাই আছোঁ। হাজবেণ্ডক কৈছোঁ খাইছোঁ আম, ইমান নাখায় মানে ফ্ৰুটছ, তো সেইটো কাৰণে যেন তেন অকণমান খোৱালোঁ এপিচ। আৰু বাকী আমটো খাবলৈ বহুত টেষ্টি আছিলে, মই হেঁপাহ পলাই খাই ল'লোঁ। গোটেই আমটো ময়ে খালোঁ। আৰু এয়া দেখিছে নহয় পানীটো শুকাইছে, আৰু মই গেছটো অফ কৰি দিম। আৰু এতিয়া ব'লক আমি প্লেটখন ৰেডি কৰোঁগৈ। এইফালে মই প্লেট ৰেডি কৰি আছোঁ। চিকেনটো খাবলৈ হাজবেণ্ডে খুব ভাল পালে। আপোনালোকে যদি এনেকৈ নাই বনোৱা, বনাই চাবচোন দেই। একেবাৰে চিম্পুলকৈ বনাইছোঁ, যেনেকৈ সদায় ঘৰত বনাওঁ তেনেকৈয়ে বনাইছোঁ, আৰু তেনেকৈয়ে দেখাইছোঁ আপোনালোকক। আৰু এটা কথা, যদি ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোক অলপ ছাপোৰ্ট কৰিব দেই। যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰিব, আৰু যদিহে ফেচবুকত চাইছে ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই, টেক কেয়াৰ।